নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত পানীতুমনি আহিছো প্ৰথমটো খবৰলৈ বঙাইগাঁৱত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা দুৰ্বৃত্তই হাতৰ পৰা কাহিনীৰে ৮০,০০০ টকা বাসুগাঁৱৰ জেবি বিদ্যালয়ৰ শিক্ষক মহিদুল ইছলামৰ পৰা কাহিনীৰে ধনখিনি ষ্টেট বেংকৰ পৰা টকাখিনি উলিয়াই টেম্পুৰে ঘৰমুৱা হোৱা অৱস্থাত পালচাৰত অহা দুৰ্বৃত্তই থপিয়াই নিলে টকাখিনি আৰু ঘটনাৰ সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু কষ্ট উপাৰ্জিত ধন হেৰুৱাই এতিয়া বিপাঙত পৰিছে লোকজন আৰু বঙাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিক্ৰম ৰঞ্জন ৰয় মই বঙাইগাঁও ষ্টেট বেংকৰ পৰা ৮০,০০০ টকা উঠাইছিলোঁ উঠাই ঘৰৰ ফালে যাম বুলি ভাবিলোঁ আৰু বৰপাৰা টেম্পু ষ্টেণ্ডত টেম্পুৰ পিছলৰ চিটত বহি আছিলোঁ আৰু টকাৰ মোনাটো মোৰ লগতে আছিল ঘপকৈ মানে বেক চাইডৰ পৰা এজন মানুহ টেম্পুৰ ফাকে ফাকে আহি ঘপকৈ মোৰ মোনাটো একদম মানে খামোচ মাৰি ধৰি মগসহ লৈ যাব ধৰিছিল পিছত কেনেবাকৈ মই পৰি নোযোৱাকৈ উঠিলোঁ আৰু মোৰ টকাৰ মোনাটো লৈ মানে দৌৰি গ'ল মই লগে লগে চিঞৰিছিল চুৰ পৰৱৰ্তী খবৰ আমগুৰিত মুগা পালকৰ দুৰ্দশা বানৰ কবলত পৰিছে মুগা পালকসকলৰ চুমগছ আৰু নামতি নদীৰ বাহনী পানীয়ে মুগা চুমনিখন বুঢ়াই পেলোৱাত নষ্ট হ'বলৈ আৰম্ভ কৰিছে মুগা পালকসকলৰ ভদিয়া মুগা আৰু যাৰ বাবে দুৰ্দশা অন্ত নোহোৱা হৈছে নামতি পথাৰৰ বামুণমাৰী মুগা পালকৰ আৰু অচিন ৰোগৰ লগতে পানীত পৰি মৰিবলৈ ধৰিছে হাজাৰ হাজাৰ মুগা আৰু যাৰ বাবে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে মুগা পালকসকলৰ সমস্যাৰ প্ৰতি গৌৰীসাগৰস্থিত ৰেশম বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু আমগুৰিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সমীৰণ দুৱাৰাই এই মুহূৰ্তত মই উপস্থিত আছো নামতি পথাৰ বামুণবাৰীত আৰু এই নামতি পথাৰ বামুণবাৰীত ইয়াৰ একাংশ কৃষক বুলি কওঁতে সাধাৰণতে ক'ব লাগিব যে ৰেশম শিল্পৰ লগত জড়িত একাংশ কৃষক আৰু এই কৃষকসকল ইতিমধ্যে তেওঁলোক বানত আক্ৰান্ত হৈছে কৃষকসকল বানত আক্ৰান্ত হোৱাই নহয় তেওঁলোক ৰেশম শিল্পৰ লগত জড়িত যিখিনি মুগা সেই মুগাখিনি ইতিমধ্যে তেওঁ বানৰ কবলত পৰিছে আৰু বানৰ কবলত পৰি ইয়াৰ কৃষকসকল সৰ্বশান্ত হ'বলৈ ধৰিছে আৰু মই পোনে পোনে সেই সামগ্ৰিক দৃশ্যটো দেখুৱাই ল'বলৈ বিচাৰিছোঁ আচলতে এয়াই হৈছে নামতি পথাৰ বামুণবাৰী এই বামুণবাৰীতে এখন ৰেশম শিল্পৰ লগত জড়িত এখন ৰেশম পাম আছে আৰু এই ৰেশম পামখনত ইয়াৰ যিসকল আচলতে খেতিয়ক সেই খেতিয়কসকলে ইয়াত দীৰ্ঘদিন ধৰি তেওঁলোকে মুগা খেতি কৰি আহিছে আৰু এই মুগা খেতিবিলাক ইতিমধ্যে যিসমূহ গছ আছিলে সেই গছবিলাক ইতিমধ্যে নামতি নদীৰ বাহনী পানীয়ে বুঢ়াই পেলাইছে আৰু যাৰ ফলত ইয়াত হাজাৰ হাজাৰ মুগা ইতিমধ্যে নষ্ট হ'বলৈ আৰম্ভ কৰিছে আৰু মই পোনে পোনে দেখুৱাইছোঁ আচলতে ইয়াৰ গছবিলাক যিসমূহ গছ আছে সেই গছসমূহ কেনেদৰে ইয়াৰ বাহনী পানীয়ে বুঢ়াই পেলাইছে আৰু ইয়াত যিবিলাক আচলতে মুগা সেই মুগাবিলাক কেনেধৰণে ইয়াৰ যিসকল খেতিয়ক সেই খেতিয়কসকলে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু মই পোনে পোনে দেখুৱাইছোঁ এটা মুগা কি ধৰণে পানীত পৰি আছে দেখিছে আপোনালোকে আচলতে এই ধৰণে ইয়াৰ যিসমূহ মুগা আছে সেই মুগাবিলাক নষ্ট হ'বলৈ ধৰিছে আচলতে আৰু ইয়াৰ পাছতো যি গৌৰীসাগৰ ব্লকৰ যি ৰেশম বিভাগ সেই ৰেশম বিভাগে কিন্তু আজিলৈকে তেওঁলোকে এই কৃষকসকলৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা লোৱা নাই ক্ষতিপূৰ্ণ ব্যৱস্থা কৰা নাই মই পোনে পোনে এজন ৰেশম শিল্পৰ লগত জড়িত মুগা খেতিৰ লগত জড়িত এজন কৃষক আছে কি ক'ব আপোনাৰ কি সমস্যা হৈছে আমাৰ সমস্যা মানে অনেক ধৰণৰ হৈছে পানী হৈছে গোটেই চুমনিখন বুঢ়াই পেলাইছে এতিয়া মুগা আমাৰ মাইকী ওলাইছে কিন্তু মাইকী ওলোৱাৰ পৰা গোটেই মুগা মৰিবলৈ ধৰিছে এতিয়া আমাৰ উপায় নাই আমি 6জন আছিলোঁ আমি 6জনে মুগা পুহিছিলোঁ কিন্তু এতিয়া মানে একদম সভা শেষ হৈ গৈছে এফালৰ পৰা কিমান পুহিছিলে আপোনালোকে আমি সঁচ পুহিছিলোঁ 2000 কেইমাহ হ'ল আপোনালোকৰ আমাৰ এতিয়া সম্পূৰ্ণ এমাহ হৈছে আৰু হয় એટલે গৌৰীসাগৰ ব্লকৰ যিসমূহ ৰেশম বিভাগ আছে তেওঁলোক আহিছে নেকি নাই অহা নাই তেতিয়া কিবা আহ্বান জনাব নেকি আপোনালোকে আমি তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ চখি আমি নামতি পথাৰ বামুণবাৰী আমি কেনেধৰণে খেতি কৰিছোঁ মুগা খেতি কৰিছোঁ তেওঁলোকে চালে ভাল হ'ব কিমান লোকচানৰ সন্মুখীন হৈছে আপোনালোক আনহাতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত এই সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে দ্য কৰবেট ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংগঠনটোৱে সহায় আগবঢ়াইছে কলিয়াবৰ ৰাইজক কলিয়াবৰৰ তেঁতুলগুৰি আৰু চিকনি চাহ বাগিচাৰ কৃষক ৰাইজৰ মাজত টঙি নিৰ্মাণৰ লগতে কৃষক ৰাইজক উচ্চ ক্ষমতা সম্পন্ন অত্যাধুনিক টৰ্চ লাইট প্ৰদান কৰে সংগঠনটোৱে উল্লেখযোগ্য যে এই অঞ্চলত 100 ঘৰ কৃষক পৰিয়ালে বছৰি প্ৰায় 2000 বিঘা মাটিত খেতি কৰি আহিছিল অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা হাতী মানুহৰ
সংঘাতে এতিয়া চিন্তিত কৰি তুলিছে কৃষক ৰাইজক নিজৰ খেতিডৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কৃষক ৰাইজে এনেদৰে এতিয়া টঙি ঘৰ নিৰ্মাণ কৰি দিনে নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই ক্ষেত্ৰত কাজিৰঙাৰ অন্যতম বেচৰকাৰী সংস্থা দি কৰ্বেট ফাউণ্ডেশ্যনে কৃষক ৰাইজক যোগান ধৰিছে টিনপাত আৰু উচ্চ ক্ষমতা সম্পন্ন অত্যাধুনিক টৰ্চ লাইট আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই আমি কৰ্বেট ফাউণ্ডেশ্যনক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চিকনি চাহ বাগিচাৰ ছাত্ৰ সন্থা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাতীৰ কাৰণে আমাৰ বহুত কষ্ট পাই আছিলে আমাৰ টিং চিং আৰু টৰ্চ দিয়াৰ কাৰণে আমি বহুত সুখী হৈ আছোঁ আজি বিটিচিত তুংগত নিৰ্বাচনী বাকযুদ্ধ বিটিচিত পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হৈছে কলাইগাঁৱৰ বালিপাৰাত অনুষ্ঠিত কৰ্মী সভাত কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰজোঁটৰ সমৰ্থিত ৩৫ নং মুদৈবৰী সমষ্টিৰ প্ৰাৰ্থী ৱাছিম আক্ৰমণ ছিদ্দিকৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ ভৱন আজমল ভৱন হ'ব বুলি কটাক্ষ কৰা হিমন্ত বিশ্বক উভতি ধৰিলে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বৰুৱে লগতে কয় এজিপি ভৱন হ'ব বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই নেঙুৰ পেলাই আৰু এজিপিৰ লগতে চৰকাৰ গঠন কৰি আছে কংগ্ৰেছ ভৱন কেতিয়াও আজমল ভৱন হ'ব নোৱাৰে কিন্তু বিজেপিৰ বাজপেয়ী ভৱনৰ ঠাইত গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে ভৱন হিচাপে নামাকৰণ কৰক বুলি মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ আৰু উক্ত সভাখনত দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইছলাম প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী প্ৰমুখ কংগ্ৰেছ আৰু এআইডিএফৰ বহু নেতা কৰ্মীৰ উপৰিও দুয়ো দলৰ বহু তৃণমূল কৰ্মী উপস্থিত থাকে আৰু কলাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পিংকু বৰুৱাই এআইডিএফৰ প্ৰাৰ্থী আকৰাম হুছেইনৰ হৈ প্ৰচাৰ কৰিব আহিছোঁ কংগ্ৰেছ আৰু এআইডিএফৰ যৌথ প্ৰাৰ্থী আকৰাম হুছেইন ডাঙৰীয়া আৰু আকৰাম হুছেইন ভগৱানৰ কৃপাত তেওঁ ইয়াত বিজয়ী হ'ব প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছে মুদৈবৰী চিটটো বিজয়ী হ'ব সাংঘাতিক ধৰণে ভোট বিভাজন হ'ব ইয়াত ১০-১২ হাজাৰৰ কোনো বেছি ভোট নাপায় গতিকে আকৰাম হুছেইন ডাঙৰীয়া ইয়াত বিজয়ী হ'ব তাৰ লগে লগে বিটিচিত যিখন চৰকাৰ হ'ব সেই বিটিচি চৰকাৰত কংগ্ৰেছ তীৰ আৰু ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ মাৰাথন অভিযান বিভিন্ন স্থানত অভিযান চলাই বহু আপত্তিজনক তথ্যৰ লগতে আটক কৰে ৭জনক অভিযান চলাই আটক কৰে জাকিৰ হুছেইন নামৰ এটা তীৰ মাফিয়াক লগতে জব্দ কৰে ৩খন তীৰ বহী আৰু নগদ ৯০০ টকা গেৰামাৰী অঞ্চলত অভিযান চলাই আৰক্ষীয়ে আবেদুল হুছেইন আৰু ৰফিকুল হুছেইনক আটক কৰাৰ লগতে ৫৯টা তীৰ বহী জব্দ কৰে একেদৰে গৌৰীপুৰ চহৰখনত আৰক্ষীয়ে হাতে লুটে ৰাকেশ দত্ত আৰু সঞ্জিত নমসূত্ৰধৰ নামৰ দুজন যুৱকক আটক কৰে আৰু লগতে জব্দ কৰে ১২খন তীৰ বহী নগদ ৫৩৬ টকা আৰু ইয়াৰ পাছত গৌৰীপুৰৰ গৈ বজাৰতো আৰক্ষীয়ে চলালে চাফাই অভিযান ইয়াতো ১৪খন তীৰ বহী আৰু নগদ ৫,৪৭০ টকা জব্দ কৰে লগতে আটক কৰে ফজলুৰ ৰহমান নামৰ এজন জুৱাৰীক আনহাতে বিয়লি গৌৰীপুৰৰ মদাইখালী অঞ্চলত অভিযান আৰম্ভ কৰি আৰক্ষীয়ে হুকুৰ আলী নামৰ ড্ৰাগছ মাফিয়াক আটক কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰীৰ লগতে ১৮,৭৭০ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰু ধুবুৰী জিলা সহকাৰী আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীয়ে আজি পুৱা এইদৰে চলাইছিল অভিযান আৰু গৌৰীপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সুৰজ কুমাৰ মহতোৱে অভিযান আছে আইনী কাৰ্যকলাপৰ বিষয়ে সমাজবাদী কাৰ্যকলাপৰ বিৰুদ্ধে আমি অব্যাহত ৰাখিছোঁ আজি বিভিন্ন ঠাইত তেখেতৰ ৰেড কৰা হৈছিল প্ৰথমতে ৰাতিপুৱাৰ সময়ত আমি চাৰিকান্দি এৰিয়া গৌৰীপুৰ পুলিচ ষ্টেচনৰ তাতে আমি প্ৰায় ১৫০০ বেছি নিচাযুক্ত ধেমাজি নগৰৰ মাজমজিয়াত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাই আহোম যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিভিন্ন দাবীৰে ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট টাই আহোমসকলৰ শীঘ্ৰে ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে টাই আহোম স্বায়ত্ত শাসন প্ৰদান কৰা নাগৰিকত্ব আইন এআইএ বাতিল কৰা দাবী ৰূপায়ণ কৰে এই ধৰ্মঘট কাৰ্যসূচী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি চিত্ৰৰঞ্জন বসুমতাৰীৰ লগতে ধেমাজি জিলা ছাত্ৰ সন্থাই সহযোগ আগবঢ়ায় এই ধৰ্মঘট কাৰ্যসূচীত আৰু ধেমাজিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জীৱন দত্তই এই মুহূৰ্তত কৰোনাৰ সময়তো মানুহে আন্দোলনত নামিবলগীয়া আছে সকলোৱে ডিষ্টেঞ্চ বজায় আৰু কৰোনাৰ যিটো প্ৰট'কল মানি চলি হ'লেও প্ৰতিবাদত নামিবলৈ সেইটোৱে আটাইতকৈ অসমৰ কাৰণে দুৰ্ভাগ্যজনক আৰু যি সময়ত চৰকাৰে কৰোনাৰ
আলম লৈ তেওঁলোকে বিভিন্ন ধৰণৰ আইন জাপি দিছে। এতিয়া EIA জাপি দিছে, যিটো গোটেই পৰিৱেশটো নষ্ট কৰিব, গোটেই সামগ্ৰিকভাৱে অসমৰ যি খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ বহিৰাগত ব্যক্তি আৰু বহিৰাগত পুঁজিপতি কোম্পানীবিলাকে কাঢ়ি নিব। সেইটো কাৰণে আজি টাই আহোম যুৱ পৰিষদে প্ৰতিবাদ ইয়াত সাব্যস্ত কৰিছে। তাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইন সেই তেতিয়াও অসমৰ জনসাধাৰণে মানা নাছিল। আনহাতে বৰপেটা জিলাৰ বগৰীকুৰিত গাঁওবুঢ়াৰ মইমতালি। সামাজিক উন্নয়নৰ কামত গাঁওবুঢ়াগৰাকীয়ে বিৰোধ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে, আৰু যাৰ বাবে গাঁওবুঢ়াৰ বিপক্ষে থিয় হৈছে গাঁওখনৰ ৰাইজ। গাঁওখনৰ মাজেৰে বৈ যোৱা হাকুৱা নৈৰ ওপৰত থকা বৰপেটা সৰভোগ সংযোগী জৰাজীৰ্ণ কাঠৰ দলংখন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল ধন। দলংখন নিৰ্মাণৰ বিৰোধিতাৰে সৰভোগ আৰক্ষী চকী আৰু বৰনগৰ ৰাজচক্ৰত লিখিত অভিযোগ দাখিল কৰে গাঁওবুঢ়া ফকৰুদ্দিন আলীয়ে। বগৰীগুৰি আৰু ভেটুমাৰী টোপৰ 13 নং গাঁওবুঢ়াৰ দায়িত্বত আছে ফকৰুদ্দিন, আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে গাঁওবুঢ়াগৰাকীয়ে এনে স্থিতি গ্ৰহণ কৰাত এতিয়া ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গাঁওখনৰ ৰাইজ। আৰু খাৰিজা বিজনীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে কপিল দাসে। কথাটো হ'ল আমাৰ এই যিটো ব্ৰিজ কাঠৰ দলং দেখা পাই আছে, এই কাঠৰ দলংটো হ'ল আমাৰ পশ্চিমে কামাৰগাঁও সৰভোগ তথা ইফালে পূবফালে আমাৰ বিভিন্ন কাষ্টৰ মানুহ আমাৰ এই বগৰীগুৰি 95 নং বগৰীগুৰি পঞ্চায়তৰ মাজৰ এইটো এটা মুখ্য ৰাস্তা, আৰু এই মুখ্য ৰাস্তাতে এই কাঠৰ দলংটো অৱস্থিত। গতিকে এই কাঠৰ দলংটো আজিলৈকে যিটো এটা মানে জৰাজীৰ্ণ অৱস্থা হৈ আছে, ইয়াৰ কাৰণে হয়তো আমাৰ পঞ্চায়তৰ পৰা স্কিম ধৰিছে, আমাৰ ডিপাৰ্টমেণ্টৰ পৰা RCC ব্ৰিজ ধৰিছে, এই সকলোখিনি আমাৰ ৰাইজৰ গ্ৰহণযোগ্য। গতিকে এই কামখিনি আমাৰ ৰাইজৰ মাজত হত্যাকাণ্ডক কেন্দ্ৰ কৰি লংকাৰ বৰদলঙত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। 12 আগষ্ট নিশা লংকাৰ বৰদলঙত সংঘটিত হৈছিল এটা মাৰপিটৰ ঘটনা। জাকিৰ হুছেইন নামৰ এজন লোকক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল এটা দুৰ্বৃত্তৰ দলে। পৰৱৰ্তী সময়ত আহত লোকজনৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও মৃত্যুৰ সৈতে হাৰ মানিলে জাকিৰ হুছেইনে। একেখন গাঁৱৰ 3জন লোক ক্ৰমে ৰিয়াজ আলী, নিয়াজ আলী, ৰিয়াজুন আলীৰ বিৰুদ্ধে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া মৃতকৰ পৰিয়ালে, আৰু দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবীৰে বৰদলঙত ৰাইজৰ প্ৰতিবাদ। আৰু ঘটনাৰ পাছতে লংকা আৰক্ষীয়ে থানাত গোচৰ ৰুজু কৰা হৈছে যদিও বৰ্তমানলৈকে লংকা আৰক্ষীয়ে আটক কৰিব পৰা নাই এজনো দুৰ্বৃত্তক। আৰু লংকাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ভূপিন্দৰ সিঙে। প্ৰতিবাদ কৰি ইহঁতক কৈছিলে যে তহঁতে ৰাইজ বিৰোধী এনেকুৱা এইবিলাক কাম নকৰিবি, কৰিলে আমাৰ গাঁৱৰো যিবিলাক ল'ৰাবিলাক আছে এইবিলাকো বেয়া হ'ব। সেইটো কোৱাৰ পিছত সিহঁতে মানা নাই। তাৰপিছত খুৰা কৈছে নহ'লে আমি আইনৰ আশ্ৰয় ল'ম। পাছ কথাটো ইয়াত হেৰি হৈ গ'ল। তাৰপিছত 15 দিনমান পিছত মোৰ দেউতা মৰাৰ পিছত মই আৰু মোৰ খুৰা আমি আমাৰ সেইখন পুৰণা ঘৰলৈ গৈ আছিলোঁ। যোৱাৰ সময়ত হঠাৎ বাটত সিহঁতৰ ঘৰৰ সন্মুখত আমাক গাড়ীত আক্ৰমণ কৰি মোক ইয়াত মাৰে। লখিমপুৰত অবাধে চলিছে বনজ সম্পদৰ লুণ্ঠন যজ্ঞ। হাৰমতি আঞ্চলিক বন বিষয়াৰ ছত্ৰছায়াত ডিক্ৰং নদীৰ বুকুত অবাধে শিল বালিৰ বেহা চলাৰ অভিযোগ উত্থাপন হৈছে। ডিক্ৰং নদীৰ বুকুত থকা লোৱাৰ ডিক্ৰং আৰু আপাৰ ডিক্ৰং দুটাকৈ কুঁৱেৰীত চলিছে শিল বালিৰ অবৈধ বেহা। লকডাউন শিথিল কৰাৰ পাছৰে পৰা দুয়োটা কুঁৱেৰীত মুক্তভাৱে চলিছে শিল বালিৰ বেহা। কুঁৱেৰীটোত শিলৰ পৰিমাণ কমি যোৱাৰ বাবে উচ্চ ন্যায়ালয়ে বন্ধ ৰখাৰ নিৰ্দেশ দিছিল, আৰু ন্যায়ালয়ৰ নিৰ্দেশকো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে জিলা বন বিভাগৰ বিৰুদ্ধে। চৰকাৰৰ নিৰ্ধাৰিত ৰাজহ দিবলৈ অমান্য হৈ পূৰ্বে কুঁৱেৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰা দাস উপাধিৰ ব্যৱসায়ীৰ বিৰুদ্ধে উঠিছে অবৈধ শিলবালি বেহাৰ অভিযোগ। আৰু নাৰায়ণপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে চন্দন শইকীয়াই। কৰা অৱস্থাত মানে মই নিজৰ কাগজ পত্ৰ আছে, মোক তথাপিতো চলাব নিদিলে। গতিকে এতিয়া কোনোবা বোলে নেতা ডাঙৰ পালি নেতা আছে আছে মোক চলাব নিদিয়ে। গতিকে এতিয়া অবৈধভাৱে চলি আছে। এটা হাইকোৰ্ট হোৱা কুঁৱাৰী আপাৰ ডিঙং, এটা হাইকোৰ্ট হোৱা জেগাত মাইনিং চলি 100 গাড়ী দিনে। চাওক আপোনালোকে চাওক 100 গাড়ী আছে, নাই চালা নাই। এটা হাইকোৰ্ট হোৱা জেগাত কেনেকৈ আপোনালোকে কুঁৱাৰী চলি আছে? তাততো কোনো মাইনিং চলিব নোৱাৰে। লোৱাৰ ডিগং নিজৰ পাৰ্বতীৰ ওপৰত এটা মাইনিং চলি আছে, এটা গভৰ্ণমেণ্ট এগেইনষ্টত কাম আনি এটা 100 গাড়ী চলি আছে, তাত কোনো হেৰি নাই। যোনটো কাম
আহিছো শেষৰটো খবৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যমন্ত্ৰীলৈ জোনাই এটি পৰিয়ালৰ কাটৰ অনুৰোধ বলাইপাম গাঁও নিবাসী জিতেন সোণোৱালৰ পুত্ৰ ৰঞ্জন সোণোৱাল 20 দিন ধৰি কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বাংগালুৰুৰ শিৱাজী নগৰৰ বাউৰী চিকিৎসালয়ত পৰিয়ালৰ মতে দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে ৰঞ্জনৰ সেয়ে মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পৰিয়ালটোৰ কাটৰ অনুৰোধ অতি শীঘ্ৰে ৰঞ্জনক উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে স্বগৃহলৈ অহাৰ ব্যৱস্থা কৰি দিব লাগে অসম চৰকাৰে উল্লেখযোগ্য যে যোৱা 2 বছৰ ধৰি বাংগালুৰুৰ এটি বেচৰকাৰী কোম্পানীত চাকৰি কৰি আছিল ৰঞ্জনে আৰু চিলাপথাৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সুনিতা শৰ্মাই হোৱা নাই বেমাৰ কৰোণা হৈ আছিলে কিন্তু বেমাৰ ভাল হোৱা নাই সেই গতিকে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমলৈ আনি যাতে মোৰ ল'ৰাটো সুস্থ কৰি দিয়ে বুলি মই ইয়াৰ অনুৰোধ কৰিছোঁ 2 বছৰ ধৰি বেংগলোৰত কৰ্মৰত হৈ আছিলে আৰ্থিক দুৰৱস্থাৰ কাৰণে আপোনালোকে দেখিছে এয়া ঘৰৰ অৱস্থা বহুত বেয়া আৰু ইয়াৰ লগে লগে পুৱাৰ বাতৰিৰ পৰা মই নিতুমনে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ইছান নিউজ